নামঘৰ বা মন্দিৰ মুচিলে কি হয় শুনা, হৰিৰ মন্দিৰ কৰে যিজনে মাৰ্জন, তাৰ যত পুণ্য হৈ নাযায় গণন। আপুনি নামঘৰ মুচিলে বা সাৰিলে যিমান পুণ্য হয় সেইটো হিচাপ মই তোমাক দিব নোৱাৰোঁ। জানিবা নাজানি কৰে মন্দিৰ মাৰ্জন, তাহাৰো সাফল্য हुए মনুষ্য জনম। কিছুমান সমাজত নামঘৰীয়া নাই, সমাজে পাল পাতি লয় দুদিন বা এদিনকৈ মুচিবলৈ মন নাই, কিন্তু নুমুচিলেই সমাজে এৰিব, সেইটো ভয়তহে মুচিছে। তেতিয়াও তেওঁৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব। স্বজ্ঞানত কৰে যিটো মাৰ্জন মন্দিৰ, সৰ্বপাপ খণ্ডি হয় ভৱ ভয়বাৰ। যি জানে যে নামঘৰ মুচিলে সাৰিলে পুণ্য হয়, তেতিয়াহ'লে তেওঁ এই ভৱ সংসাৰৰ সকলো মায়াৰ পৰা তেওঁ সেই জীৱটো মুক্তি হৈ যাব পাৰে। কাৰোবাৰ অৱস্থা ভাল, কোনোবা সমাজৰ অৱস্থা ভাল, পকাৰে বনাইছে, টাইলছ লগাইছে। কাৰোবাৰ সমাজৰ অৱস্থা বেয়া, খেৰী বাঁহেৰে বনাইছে। কাৰোবাৰ ব্যক্তিগত অৱস্থা ভাল, ধুনীয়াকৈ গৰুগী বনাইছে। কাৰোবাৰ অৱস্থা বেয়া, খেৰ বাঁহেৰে বনাইছে। ধনিয়া কৰন্ত দিব্য হৰিৰ মন্দিৰ, ইষ্টক পাষাণ্য ৰূপ সুবৰ্ণ প্ৰাচীৰ। তৃণ কাষ্ঠ দিয়া কৰে দৰিদ্ৰে নিৰ্মাণ, তথাপি মাৰ্জন ফল দুয়োৰে সমান। গতিকে আপুনি পকা ঘৰ মুচিলে বেছি পুণ্য হ'ব, কেঁচা ঘৰ মুচিলে কম হ'ব, এইটো নাই। ভগৱানৰ দৃষ্টিৰ সকলো সমান। সেইকাৰণে অৰ্জুনক কৈছে, মূৰ গৃহে পুষ্প বাতি কৰিবা যতন, শ্ৰদ্ধা ভাৱে মূৰ গৃহ কৰিবা লেপন। গৃহক লেপনতে মৃতিক আৰু ৰেণু যত, সেহি কৰ্মে ভক্তি বাঢ়ে থাকে বৈকুণ্ঠত। এই কথা কৈ থৈ গৈছে যে মোৰ ঘৰটো তোমাৰ, আপুনি যিমান পাৰে পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাবৰ কাৰণে বহুত যত্ন কৰিব। মই যিকোনো প্ৰকাৰে সেৱা কৰিমগৈ, এনেকুৱা দৃঢ়তা আমাক লাগিব, মনত ৰাখিব কথাটো। গতিকে মানে বহুত যত্ন কৰি কৰিব। আৰু মচা কচা কৰোঁতে আঙুলিৰ সাজবিলাক যিমান তাত পৰি আহিব, সিমান দিন বৈকুণ্ঠত এই জীৱই বসবাস কৰিব পাৰে। এই তথ্য আমাক দিছে।